হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালে। আৰু মই বৰ্তমান এতিয়া হামদৈ পথাৰত আছো আৰু গোটেই ষ্টাফ আছে। কোন কোন আছে দেখুৱাই লৈছো। প্ৰথমতে এইটো সোণোৱাল দেখিছে নহয়। আজি মানে আমি মাটিত নাই, মানে অলপ বেলেগ এটা ষ্টাইলত আছো। গোটেইখিনি 4টা আছো আৰু কোন কোন আছে বাকী কেইটাক দেখুৱাইছো। মানে একেবাৰে ওপৰত সোণোৱাল আৰু মই উঠি আছো আৰু বাকী কোন কোন আছে সকলোখিনি দেখুৱাই আছো। ৰ'ব। আৰু এইটো আমাৰ ঘৰচু মোহন, সেইটো দেখিছে নহয়। এই তলত দেখিছে পুখুৰী, ওপৰত মোহন। আৰু ঈশান ক'ত আছে সেয়াও দেখুৱাই আছো মই আপোনালোকক। ঈশান হেৰিটো কেঁকুৰা এটা ওলাইছে, কেঁকুৰা বিচাৰি ফুৰিছে। সেইটো দেখিছে না। আৰু আমি কেলে ইয়াত আছো গম পাইছা নাই? মানে ইয়াৰ এখন বিল আছে, এইখন বিলখন, এই বিলতে মানে জাল পাতি থোৱা হৈছে, পুঠি মাছৰ জাল। পুঠি মাছ যেনিবা জালত লাগি আছে, সেয়াও দেখুৱাম মই আপোনালোকক। আৰু মানে ইয়াত বিশেষ কাৰণ এটাই, মানে আমি গছৰ ওপৰত উঠি থকা কাৰণ এটাই, মানে খুব ডাঙৰ ডাঙৰ জোক আছে। সোণোৱালে জাল পাতিলে আৰু জোকৰ ভয়ত মানে গোটেইখিনি দেখিছে না কেনেকে গছৰ ওপৰত উঠি আছে। সোণোৱালে ভয় নকৰে, এইটো সোণোৱাল। আৰু এইটো ঈশান বেকত, আমি দুটা ভয় কৰা মানুহ। আৰু মোহন আছে, এইটো মোহন। আৰু এতিয়া আমাৰ জাল পতা হৈ গ'ল। এঘণ্টামান এনেকে গছৰ ওপৰত উঠি থকা হ'ব। মানে তলতো খুব জোক, সেইকাৰণে একদম জেগাতে গছজোপা পালো আৰু গছৰ ওপৰত উঠি আছো, জোক নলগা মানে ভয়ত। আৰু সোণোৱালে অলপ দেৰি পাছতে মানে হেৰি কৰিব, জাল দাঙি চাব আৰু আপোনালোকক দেখুৱাই থাকিম মাছ কি কি লাগিছে নালগা। মাত্ৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। দেখিছে আমাৰ জাল পতা হৈছিলে এতিয়া, আৰু সোণোৱালে এতিয়া মাছ এৰুৱাই আছে। ইয়াতে যে পুঠি মাছ এৰুৱাই আছে পুৰা একদম ডাঙৰ ডাঙৰ পুঠি মাছ। জোকলে একদম ভয় নকৰা মানুহ আছে যে আমাৰ সোণোৱালে। বাকী 3টা একদম জোকৰ ভয় পদোৱা, মানে মই নহয় আৰু বাকী 2টা। আৰু সোণোৱালে একদম গহীনত মাছ এৰুৱাই এৰুৱাই গৈ আছে, দেখিছে। আৰু আহক, 2খন জাল পাতি থৈছে, কি কি লাগিলে সেয়া দেখুৱাম আপোনালোকক। আৰু বহুত দিন হৈ গ'ল যিহেতু হামদৈ পথাৰ অহা নাছিলো, খুব ভাল লাগিছে। ঘৰতনো কিমান সময় থাকিব, অফিচৰ ডিউটিও আজৰি হ'লো আৰু এতিয়া একদম পুৰা বিজি হৈ গ'লো। আজি পথাৰত আহি মাছৰ, আৰু ইয়াৰ এটা পৰিৱেশে বেলেগ, খুব সুন্দৰ। আৰু চাৰিওফালে দেখিছে সেউজীয়া একদম ধাননি পথাৰ, কি ধুনীয়া লাগিছে। বহি গছৰ ওপৰত উঠি আছো জোক নলগাকে। আৰু এনেকে আৰু আজিৰ দিনটো এনেকে টাইম পাছ কৰিব লাগিব। সোণোৱাল আহি আছে, কি কি মাছ পায় সেয়াও দেখুৱাম আপোনালোকক। আমাৰ সোণোৱাল আহি পাই গ'ল। ফাৰ্ষ্ট ৰাউণ্ডত কিমান মাছ পালে দেখুৱাই আছো। এয়া চাওক, এইয়া পুঠি মাছ দেখিছে নহয়। এতিয়া জাষ্ট মানে 10-15 মিনিটমান হৈছিলে জাল পতা। এই 20 জনী নে 25 জনী লাগিছে বুলি কৈছে। আৰু আকৌ এতিয়া 20-25 মিনিটৰ পাছত যোৱা হ'ব, দেখুৱাম কি কি মাছ পালো। এইখন আমাৰ ধুনীয়া বিলখন, এইখন বিলখন। আকৌ 20 মিনিটৰ পাছত যাম, কি কি মাছ পালো সেয়াও দেখুৱাম আপোনালোকক। আৰু খুব মজা লাগিছে গছৰ ওপৰত উঠি। আৰু এইটো ফিল মানে ঘৰতো নাপাওঁ, মানে গছৰ ওপৰত উঠি পেলাই বহি থকা আমেজিংটো খুব বেলেগ। আৰু আমি একদম খুব ধুনীয়াকে বহি আছো। একদম সোণোৱাল আছে, এইটো ঈশান, চব গছৰ ওপৰত, চব জোকৰ ভয়, চব একদম গছৰ ওপৰত উঠি আছে, দেখিছে না। এইয়া গোটেইখিনি। আৰু আমাৰ মোহন কাই এইয়া আচল এয়া মোহন কাই জোকলে আৰু ভয়, গছত শুই আছে। ইয়াত এইয়া আৰামত শুই আছে, একদম ফ্ৰীকে মাছ খাব বোলে আজি গছত শুই শুই। আৰু আহি এতিয়া ঘৰ পালোহি। মাছ আজি বিশেষকৈ বেছি নাপালোঁ, যিহেতু বৰষুণ দিলে। মাছ এইকেইটাই পালোঁ। আৰু দেখিছে পুঠি মাছ পালোঁ। আৰু আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো